নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত কেনাৰা বেংকৰ নিযুক্তি 2024 3000 স্নাতক এপ্ৰেণ্টিছ খালী অনলাইন আবেদন। আপোনালোকে দেখা পাইছে যে কেনাৰা বেংকৰ ফালৰ পৰা 3000টা স্নাতক এপ্ৰেণ্টিছ খালী পদ আহিছে। আপোনালোকে যদি অনলাইন এপ্লাই কৰিব বিচাৰে কেনেদৰে অনলাইন কৰিব সকলোখিনি মই দেখুৱাম। তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই। অনলাইন আবেদনৰ শেষ তাৰিখ হৈছে 4/10/2024 অক্টোবৰৰ 4 তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া ইয়াত লিখিছে কেনাৰা বেংকে 2024-25 বিত্তীয় বৰ্ষৰ বাবে এপ্ৰেণ্টিছশ্বিপ আইন 1961ৰ অধীনত 3000 স্নাতক এপ্ৰেণ্টিছ খালী পদ নিযুক্তিৰ বাবে নিয়োগ জাননী প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। যদি আপুনি ইচ্ছুক হয় তেনেহ'লে কেনাৰা বেংকৰ যি 3000টা পোষ্ট ওলাইছে সেই 3000টা পোষ্টত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াত আৰু দিয়া আছে, আপোনালোকে দেখা পাইছে কেনাৰা বেংক নিযুক্তি 2024 পদৰ নাম। ইয়াত পদৰ নামটো দিয়া আছে, আপোনালোকে ধুনীয়াকৈ দেখিছে। পদৰ নাম স্নাতক এপ্ৰেণ্টিছ আৰু পদৰ সংখ্যা দিয়া আছে 3000টা আসন আছে আৰু অসমত পদৰ সংখ্যা হৈছে 30টা। যদি আপুনি অসমৰ পৰা কৰে তেনেহ'লে 30টা পদৰ ভিতৰত আপোনালোকেও এপ্লাই কৰিব। এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণৰ সময়সীমা হ'ব 1 বছৰ। এতিয়া ইয়াত আপোনালোকে দেখা পাইছে যে ষ্টাইপেণ্ড মাহিলী ষ্টাইপেণ্ড 5 লাখ টকা। এপ্ৰেণ্টিছশ্বিপৰ সময়ছোৱাত এপ্ৰেণ্টিছক 15,000 ভাৰত চৰকাৰে ৰাজসাহায্যৰ ধনৰাশি যদি আছে সহ প্ৰদান কৰিব লাগিব। ইয়াত ধুনীয়াকৈ লিখা আছে, আপোনালোকে চাই ল'ব। তাৰপিছত শেহতীয়া জাননীসমূহ দিয়া আছে। কেনাৰা বেংক নিযুক্তিৰ যোগ্যতাৰ মাপকাঠি। এতিয়া ইয়াত বয়সৰ সীমা দিয়া আছে, কিমান বছৰ হ'লে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। যোগ্যতাৰ হিচাপ লোৱাৰ তাৰিখ অনুসৰি ন্যূনতম 20 বছৰ আৰু সৰ্বোচ্চ 28 বছৰ। যদি আপোনাৰ 20 বছৰ বা 28 বছৰ হৈছে তেনেহ'লে আপোনালোকে এই কেনাৰা বেংকৰ বাবে আপোনালোকে এপ্লাই, অৰ্থাৎ প্ৰাৰ্থীৰ জন্ম 01/09/1996 চনৰ আগতে নহয় আৰু 01/09/2004 পিছত নহয়, দুয়োটা দিনকে ধৰি। ইয়াত ধুনীয়াকৈ লিখা আছে। তাৰপিছত শিক্ষাগত অৰ্হতা দিয়া আছে, আপোনালোকৰ কিমান কোৱালিফিকেশ্যন হ'ব লাগিব এই পদটো এপ্লাই কৰিবলৈ কাৰণে। শিক্ষাগত অৰ্হতা চৰকাৰে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত ডিগ্ৰী স্নাতক লাভ কৰা, ভাৰতৰ বা কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি দিয়া যিকোনো সমতুল্য অৰ্হতা। আপোনালোকে যিকোনো বিশ্ববিদ্যালয়ৰ পৰা যিটো শাখাতে পাছ নকৰক কিয় আপোনালোকে এই পদটোৰ বাবে এপ্লাই কৰিব। তাৰ উপৰি স্থানীয় ভাষাৰ পৰীক্ষা যিসকল প্ৰাৰ্থীয়ে নিৰ্দিষ্ট নিৰ্বাচিত স্থানীয় ভাষাৰ অধ্যয়ন কৰি 10ম বা দ্বাদশ মানৰ নম্বৰ চিট প্ৰমাণপত্ৰৰ প্ৰমাণ দাঙি ধৰে তেওঁলোকে স্থানীয় ভাষা পৰীক্ষাৰ প্ৰয়োজন নহ'ব। ইয়াত আপোনালোকক কৈছে যে যিয়ে যিটো ভাষাত অধ্যয়ন কৰি 10ম বা দ্বাদশ মানৰ নম্বৰ চিট বা প্ৰমাণপত্ৰ পাইছে তেওঁলোকে স্থানীয় ভাষাৰ কোনো প্ৰয়োজন নহ'ব। প্ৰাৰ্থীৰ বাবে বাছনি প্ৰক্ৰিয়াৰ অংশ হিচাপে স্থানীয় ভাষাৰ জ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব। বেংকৰ দ্বাৰা নথিপত্ৰ পৰীক্ষণৰ বাবে প্ৰাৰ্থীক মাতিলে ইয়াক পৰিচালিত কৰা হ'ব। এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব নোৱাৰা প্ৰাৰ্থীসকলক এপ্ৰেণ্টিছ হিচাপে নিয়োগ কৰা নহ'ব। আৰু একেবাৰে তলত লিখিছে শাৰীৰিক চিকিৎসা যোগ্যতা নিৰ্বাচিত এপ্ৰেণ্টিছৰ নিয়োগ বেংকৰ প্ৰয়োজনীয়তা অনুসৰি তেওঁক চিকিৎসাভাৱে ফিট ঘোষণা কৰা হ'ব। আপোনালোকে চাগে এইখিনি বুজি পাইছে। যদি আপোনালোকে কেনাৰা বেংকৰ বাবে এপ্লাই কৰিব বিচাৰে কেনেদৰে এপ্লাই কৰিব ইয়াত সকলোখিনি বিৱৰণ দিয়া আছে, আপোনালোকে ধুনীয়াকৈ চাই লওক। প্ৰাৰ্থীসকলে বেংকৰ ৱেবছাইট www.canarabank.com-ত গৈ কেৰিয়াৰ পেজত ক্লিক কৰিব লাগে আৰু তাৰ পিছত ৰিকুৱাৰমেণ্টত ক্লিক কৰিব লাগে আৰু তাৰ পিছত 2024-2025 বিত্তীয় বৰ্ষৰ বাবে এপ্ৰেণ্টিছশ্বিপ এক্ট 1961ৰ অধীনত কেনাৰা বেংকত স্নাতক এগেইনমেণ্ট লিংকত ক্লিক কৰিব লাগে। তলত উল্লেখ কৰা পদসমূহ অনুসৰণ কৰিব পাৰে। তললৈ স্ক্ৰল কৰক, গুৰুত্বপূৰ্ণ ৱেব লিংকসমূহ অংশলৈ যাওক। অনলাইন এপ্লিকেশ্যন ফৰ্ম লিংকত ক্লিক কৰক। এটা নতুন ৱেব পেজ খুলিব। প্ৰয়োজন অনুসৰি আপোনাৰ সকলো ব্যক্তিগত আৰু শৈক্ষিক তথ্য প্ৰৱেশ কৰক। আপোনাৰ পাছপৰ্ট আকাৰৰ ফটোগ্ৰাফ আৰু স্বাক্ষৰ আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক। শেষত ছাবমিট বুটামত ক্লিক কৰক। জমা দিয়া আবেদন পত্ৰৰ প্ৰিণ্ট ল'বলৈ নাপাহৰিব। ইয়াত আপোনালোকক কৈছে যে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। লগতে ইয়াত কিছুমান নথিপত্ৰ আপোনালোকে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ছাবমিট যেতিয়া কৰিব, ছাবমিট কৰাৰ পিছত এখন প্ৰিণ্ট ওলাব। সেই প্ৰিণ্টখন আপোনালোকে ডাউনলোড কৰি ৰাখিব। তাৰ উপৰি ইয়াত দিয়া আছে কানাড়া বেংকৰ এপ্ৰেণ্টিছ নিযুক্তিৰ গুৰুত্বপূৰ্ণ অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখ 21 ছেপ্টেম্বৰৰ পৰা
এই কানাড়া বেংকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ আছে। অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ 4 অক্টোবৰ 2024 আৰু একেবাৰে লাষ্ট ডেট হৈছে 4 অক্টোবৰ। কেনাড়া বেংকৰ খালী পদৰ গুৰুত্বপূৰ্ণ ৱেব লিংক অনলাইন আবেদন প্ৰপত্ৰ 21/9/2024 বিজ্ঞাপনৰ বিৱৰণৰ বাবে আপোনালোকক এটা লিংক দিছে, ইয়াত ক্লিক কৰিব দিছে। আপোনালোকে ক্লিক কৰি চাব পাৰে আৰু আপোনালোকক এটা অফিচিয়েল ৱেবছাইট দিছে, সেই অফিচিয়েল ৱেবছাইটত আপোনালোকে ক্লিক কৰিব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে লিংকত ক্লিক কৰি আপোনালোকে কেনাড়া বেংকৰ বাবে এপ্লাই কৰিব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।